কৰি চাওঁ আহা 6.3 কুৱেশ্যন নম্বৰ 1 তলৰ এলিমেটিক সমস্যাবোৰ সমাধান কৰা এইটো এলিমেটিক সমস্যাবোৰ সমাধান কৰিব লাগিব ইয়াত কি হ'ব u t তাৰপিছত ut প্লাস কৰিলে v tt হ'ব এতিয়া ইয়াত কি হ'ব লাগিব ইয়াত u ইকুৱেল টু 5 দিব লাগিব তাৰপিছত t ইকুৱেল টু কিমান দিব লাগিব 0 দিব লাগিব তাৰপিছত v ইকুৱেল টু 1 দিব লাগিব কাৰণ এটো u ইকুৱেল টু u ইকুৱেল টু 5 দিব লাগিব t ইকুৱেল টু 0 v ইকুৱেল টু 1 দিব লাগিব এতিয়া ইয়াত কি হ'ব 5 তাৰপিছত ইয়াত 0 হ'ব তলটো 5 প্লাস 0 এটো 0 আৰু 0 টু প্লাস কৰিলে কিমান হ'ব 0 এ হ'ব তাৰপিছত 5 আৰু 1 টু প্লাস কৰিলে কিমান হ'ব 10 হ'ব কাৰণ এটো tt হৈছে tt টু কিমান হ'ব 0 হ'ব v ৰ মানটো কিমান হ'ব v ৰ মানটো 1 হয় এটো হ'ব তাৰপিছত কোৱেশ্চন ut at a ইকুৱেল টু a vb উলিয়াইছে a vb হ'ব এতিয়া আমি এটো কেনেকৈ উলিয়াব লাগিব ইয়াত u plus 2 এটো হ'ব এককৰ ঘৰত কি দিব লাগিব আমি এককৰ ঘৰত a ৰ মানটো 1 দিব লাগিব এটো a ৰ মানটো 1 u ৰ মানটো আমি 8 দিব লাগিব তাৰপিছত t ৰ মানটো আমি 5 দিব লাগিব v ৰ মানটো 0 দিব লাগিব কাৰণ যেহেতু দুটা দুই অংকৰ সংখ্যাৰ যোগফলটো এটা 3 অংকৰ সংখ্যা হৈছে এইহে অটকৰ ঘৰত অংকটো কি হ'ব লাগিব a হ'ব লাগিব এটো এককৰ ঘৰৰ সংখ্যাটো a ইকুৱেল টু 1 হ'ব লাগিব এতিয়া আমাৰ ওচৰত ut প্লাস ut আছে তাৰপিছত ইয়াত কি হ'ব ut প্লাস ut আছে এই কাৰণে ইয়াত কি হ'ব 1 v v হ'ব এটো tt টু কি হ'ব vv হ'ব তাৰপিছত ua টু av হ'ব এতিয়া আমি ইয়াত কি হ'ব u ৰ মানটো 8 দিব লাগিব তাৰপিছত t ৰ মানটো এটো 5 দিব লাগিব a ৰ মানটো আমি 1 তাৰপিছত t ৰ মানটো আমি কিমান দিব লাগিব 5 দিব লাগিব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব এই দুইটাটো প্লাস কৰিলে 100 হ'ব লাগিব এটো 5 আৰু 5 প্লাস কৰিলে 0 8 আৰু 1 টু প্লাস কৰি 9 9 ৰ লগত 1 প্লাস কৰিলে ইয়াত কি হ'ব 110 হ'ব তাৰপিছত a b c c c c to b b b to d a to cd আছে ইয়াত কি হ'ব যেহেতু দুটা 3 অংকৰ সংখ্যাৰ যোগফলটো এটা 4 সংখ্যা হৈছে এইহে আজাৰৰ অংকৰ ঘৰত কি হ'ব c ইকুৱেল টু 1 হ'ব লাগিব তাৰপিছত এককৰ ঘৰত c প্লাস c এটো c প্লাস c ইকুৱেল টু b আছে ইয়াত কি হ'ব 1 প্লাস 1 প্লাস 1 প্লাস 1 ইকুৱেল টু 2 হ'ব গতিকে b ৰ মানটো কি হ'ব 2 হ'ব দহকৰ ঘৰত এটো b plus b equal to d আছে ইয়াত কি হ'ব 2 plus 2 equal to কিমান হ'ব 4 হ'ব ইয়াত d ৰ মানটো কিমান হ'ব 4 হ'ব গতিকে d equal to 4 অটকৰ ঘৰত a plus a এটো a plus a equal to কিমান হ'ব 1 হ'ব অৰ্থাৎ a plus a equal to কিমান হ'ব 14 হ'ব a equal to কিমান হ'ব এটো a plus a টো twice a হ'ব তাৰপিছত 7 গুণ 14 ইয়াত a equal to কিমান হ'ব a equal to 7 হ'ব a equal to ইয়াত কি হ'ব 7 এটো 7 হয় ইয়াত 7 হ'ব a equal to ইয়াত কি হ'ব 7 হ'ব এতিয়া আমি a ৰ মানটো 7 b ৰ মানটো 2 c ৰ মানটো 1 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো 7 2 তাৰপিছত ইয়াত কি হ'ব 1 হ'ব 1 আৰু 1 to 2 আৰু 2 to 4 হ'ব 7 আৰু 7 to 14 হ'ব এটো dd হ'ব এটোৱে হ'ব 6.3 প্ৰশ্ন উত্তৰটো